মোৰ ল'ৰাটো যদি ক'ৰবাত দেখা পায় অনুগ্ৰহ কৰি খবৰ এটা দিব। মোৰ ল'ৰাটো মাদ্ৰাছা পঢ়িব গৈছিল আৰু উভতি নাহিল। বহুত বিচাৰিলোঁ, ক'তো নেপালোঁ। আপোনালোকে যদি দেখা পায় খবৰ এটা দিব। কলাইগাঁৱৰ ভেৰভেৰিত সংঘটিত হৈছে এক নিৰুদ্দেশৰ ঘটনা। যোৱা 5 তাৰিখে নগাঁও জিলাৰ জুৰিয়াত মাদ্ৰাছা পঢ়িব গৈ নিৰুদ্দেশ 13 বছৰীয়া মাহবুব ৰহমান। যোৱা 5 তাৰিখৰ পৰা মোৰ ল'ৰাটো নিৰুদ্দেশ হৈ আছে। তাৰ মানে এই বেচিমাৰীৰ পৰা চাইদৰীয়া গাড়ী নগাঁও সেইটোত উঠাই দিয়া হৈছিল। পিছে চাইদৰীয়া বেচিমাৰীৰ পৰা 12:10 গাড়ীত উঠাই দিয়া হৈছিল। নগাঁও চাইদৰীয়া বজাৰত 3:15 মান বজাত তাতে নমাই দিছিল। নমাই দিয়াৰ পিছত তেতিয়া আৰু দুজন ল'ৰাক উঠাই দিয়া হৈছিল। এজনে তাৰ মানে কৈছে মই নাযাওঁ, আৰু এজনে কৈছে যে মাদ্ৰাছাত যাই আছে। ঝুৰিয়া মাদ্ৰাছা। 13 মান বছৰ। মাহবুবুৰ ৰহমান। বৰঝাৰ, ভেৰভেৰি বৰঝাৰ, দৰং ডিষ্ট্ৰিক্ট। এজাহাৰ এই ৰূপহী থানাত গৈছিলোঁ। পিছে পুলিচ প্ৰশাসনে আহিছে, আহি পেলাই তদন্ত কৰিছে। পিছে কৈছে আমি মেছেজ পঠাই দিম, থানাত মেছেজ পঠাই দিম, কিবা খবৰ হ'লে আপোনাক জনাম। আপুনিও যদি কিবা খবৰ পায় তেতিয়াহ'লে আমাক জনাব বুলি কৈছে। এতিয়ালৈকে আজি 5 দিন হৈ গ'ল। এই 5 তাৰিখৰ পৰা আজি 6 দিন হৈ গ'ল। কোনো খোজ খবৰো পোৱা নাই আৰু ফোন চনো মাৰা নাই। আৰু চৰকাৰক বিনম্ৰতে আহ্বান কৰিছোঁ যাতে আমাৰ সন্তানটোক দয়া কৰি আৰু আপোনালোকৰ সাংবাদিকৰ জৰিয়তে যাতে আমাৰ ৰাইজসকলে সহায় কৰে, এই হিচাপত আমি কামনা কৰি আশা কৰিছোঁ যাতে আমাৰ ল'ৰাটোক পাওঁ। ঠিক 2 বছৰমান হৈছে পঢ়ি আছে তেওঁ। কাজিয়া তাজিয়া হোৱা নাই, এনেকুৱা কোৱাও নাই যে মই সেইটো মাদ্ৰাছাত নপঢ়োঁ বুলি, সেইটো কেতিয়াও কোৱাও নাই। নাই সেইটো একো কোৱা নাই। আচ্ছা, এই আমাৰ দৰং জিলাৰ বৰঝাৰ গাঁৱত মানে অকণমান সৰু ল'ৰাই বুলি কৈছোঁ, 13 বছৰ, মাহবুবুৰ ৰহমান। দেউতাৰ নাম হ'ল আপোনাৰ তৈয়ব আলী, হাফিজ তৈয়ব আলী। মানে দৰং জিলাৰ ভেৰভেৰিৰ পৰা, ভেৰভেৰি বুলিও কৈছোঁ এৰিয়াটো, ভেৰভেৰিৰ পৰা মানে নগাঁও জুৰিয়া মাদ্ৰাছাত অধ্যয়ন কৰি আছিল বিগত 2 বছৰ। এই যোৱা 5 তাৰিখে ল'ৰাটো আৰু লগত এজনী সমনীয়া আছিল। ইয়াৰ পৰা গৈ তাতে বাছ ষ্টেণ্ডত নমাৰ পিছত পৰা নিৰুদ্দেশ হৈ আছে আজি দেৰিলৈকে। গতিকে ঘৰৰ পৰিৱেশটো খুব বেয়া। মা দেউতা মানে যথেষ্ট তেওঁলোকৰ কষ্ট হৈছে। আৰু আমিও অঞ্চলৰ ৰাইজ বা আমি ছাত্ৰ সংগঠন হিচাপে আমিও মানে অতিকে মৰ্মাহিত হৈছোঁ। আমচুৰ দৰং জিলা সমিতিৰ ফালৰ পৰাও মানে আমি দাবী উত্থাপন কৰিছোঁ প্ৰশাসনক, অতি সোনকালে এই ল'ৰাজনক আপোনালোকে উলিয়াই দিয়ক। আৰু মই এই সকলোকে গোটেই অসমবাসীক মই কাতৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই ল'ৰাজনৰ ফটো দেখাৰ লগে লগে মানে তলত আমাৰ এই মিডিয়াৰ জৰিয়তে যিটো নাম্বাৰ দিয়া হৈছে, এই নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰিলে নিশ্চয় গাৰ্জেন উপকৃত হ'ব। আৰু মানে এই যিটো এটা মানে সমস্যা হৈছে, মানে বিগত অকল এইটোৱে সমস্যা নহয়, আৰু এই ক্ষেত্ৰত এনেকুৱা সমস্যা মাদ্ৰাছা ছাত্ৰই হওক, অন্যান্য স্কুলৰ ল'ৰা ছোৱালীয়ে হওক, নিৰুদ্দেশ হোৱাৰ ঘটনাটো বেছি হৈ আছে। গতিকে মই এই ক্ষেত্ৰত চৰকাৰকো অনুৰোধ জনাম, এই ক্ষেত্ৰত আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা বহু বিচাৰ খোচাৰ কৰাৰ পিছতো আজিলৈ সন্ধান নেপালে মাহবুব ৰহমানক। উপায়ন্তৰ হৈ পৰিয়াল কাষ চাপিছে সংবাদ মাধ্যমৰ। বৰ্তমান নিৰুদ্দেশ হোৱা পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। সংবাদ মাধ্যমৰ আগত হুকহুকাই কান্দি ৰাইজলৈ আহ্বান পিতৃৰ। মাহবুব ৰহমানক কোনোবা সদাশয় ব্যক্তিয়ে দেখা পায় তেন্তে পৰিয়ালৰ লোকক 9365431922 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। কলাইগাঁৱৰ পৰা নীলমণি চহৰীয়াৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয়
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ